ৰাজনৈতিক যুঁজ নহয় যেন এখন ৰচি টনা খেলহে সংখ্যালঘু ভোটাৰক লৈ টনাজোৰা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত ধিং সমষ্টিত এইবাৰ নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে শিৱামণি বৰা বটদ্ৰা বিধানসভা সমষ্টি এৰি ধিঙত খোপনি পোটাৰ বাবে ইতিমধ্যে আবেদন দাখিল কৰিছে বিধায়িকাগৰাকীয়ে সমষ্টিটোত টিকট বিচাৰি অকল কংগ্ৰেছৰে ২৯ জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দাখিল কৰিছে আবেদন কৰিলোঁ ময়ো কৰিলোঁ তো যিটো ভিৰ দেখিছোঁ আপোনালোকেও দেখিছে মই ২ ঘণ্টা সময় সোমাব পৰা নাই ২ ঘণ্টাৰ পিছত সোমাইছোঁ তো এনেকুৱা লাগিছে যে কংগ্ৰেছৰ এটা হাৱা চাৰিওফালৰ পৰা বলি গৈছে গতিকে ইয়াৰ পৰা যিমান মানুহে এপ্লাই কৰিছে এটা সমষ্টিত ইয়াৰ পৰা প্ৰমাণ হয় যে ২০২৬ চনত আমাৰ কংগ্ৰেছ চৰকাৰ গঠন কৰাটো খাটাং কংগ্ৰেছৰ এই তৎপৰতাক প্ৰত্যাহ্বান জনাই আজি ধিঙলৈ ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰিলে অখিল গগৈয়ে গণ্ডগোল কৰিব নেকি ৰাম টিকট নিৰ্মাণক গণ্ডগোল কৰিলে হয়নে নহয় এতিয়া এইবাৰ মোৰ লগত যুঁজিবলৈ এইবাৰ মই এটা আছিলোঁ এইবাৰ মোৰ লগত যুঁজিবলৈ মই যদি 10টা পাই যাওঁ এটা থাকোঁতে হিমন্তৰ কলিজা কপি থাকে হয়নে মই যদি 10টালৈ বিধানসভালৈ যাওঁ তেতিয়াহ'লে বিধানসভাত সদায় পানী উতলি থাকিব এনেকৈ যে মেহবুবক জিকাব পাৰিম নে নোৱাৰিম সঁচাকৈ পাৰিম নে নোৱাৰিম আনকি যদি কংগ্ৰেছে দিগদাৰো কৰে তেতিয়াও আমি মেহবুবক জিকাব পাৰিম নে নোৱাৰিম পাৰিম নে নোৱাৰিম পাৰিবতো শপত খাইছেতো ধিঙৰ প্ৰাৰ্থী হিচাপে মেহবুব মুখতাৰৰ নাম ঘোষণা কৰি অখিল গগৈৰ দাবী কংগ্ৰেছে সমষ্টিটো ৰাইজৰ দলক এৰি নিদিলে ভংগ হ'ব মিত্ৰতা ধিঙত আমি যোৱাবাৰ ৪৮,০০০ ভোট পাইছিলোঁ ছেকেণ্ড পজিশ্যন যোৱাবাৰ কংগ্ৰেছ আৰু AIDF লগ লাগি খেলাৰ সময়ত আমি ছেকেণ্ড পজিশ্যনত আছিলোঁ আৰু আমাৰ মেহবুব মুখতাৰে তেতিয়া চাঞ্চল্যৰ সৃষ্টি কৰি আছিলে এইবাৰ আমি যোৱা ৫টা বছৰ ধৰি ইয়াত লাগি আছোঁ আমি প্ৰত্যেকটো বুথ কমিটি তৈয়াৰ কৰি লৈছোঁ আৰু আমি কংগ্ৰেছ দলক বাৰম্বাৰ জনাই আছোঁ যে ধিং সমষ্টিটোত আমি নিৰ্বাচন খেলিমেই মেহবুব মুখতাৰে আমাৰ ধিং সমষ্টিটোত নিৰ্বাচন খেলিব এই কথাটো সকলোৱে জানে গতিকে মই আহ্বান জনাম যে কংগ্ৰেছ দলে ধিং সমষ্টিটো স্বপ্ৰণোদিতভাৱে আমাৰ দলকে এৰি দিব আৰু এৰি যদি নিদিয়ে তেতিয়াহ'লে আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আমাৰ কাৰণে এইটো এটা আনকম্প্ৰমাইজিং চিট হয় সেইকাৰণে মই অতি স্পষ্ট ভাষাৰে আপোনালোকক কৈ দিছোঁ যে আপোনালোকে নিজে খবৰ লৈ লওক যে আজিৰ দিনটোত ধিং সমষ্টিত আটাইতকৈ ভাল সংগঠন কাৰ ধিং লাগিবই ৰাইজৰ দলক অন্যথা কংগ্ৰেছৰ হাত এৰি অকলেই চলাৰ নীতি ল'ব ৰাইজৰ দলে স্পষ্টকৈ ঘোষণা অখিল গগৈৰ গোটেই অসমত মাত্ৰ কেইটামান সমষ্টিত আমি চিট বিচাৰিছোঁ আসন বিচাৰিছোঁ আৰু এই কেইটামান সমষ্টিৰ ভিতৰত আমাৰ ধিং সমষ্টিটো এৰিব নোৱাৰা সমষ্টি আৰু এই সমষ্টিটোত যদি আমাক এৰি নিদিয়ে তেতিয়াহ'লে আমাৰ আৰু কোনো উপায় নাথাকিব চাই লওঁ আমি বিচাৰিছোঁ আমাক দিব নিশ্চয় আমি দিব নিশ্চয় আমি একেবাৰে সামান্য চিটত সংখ্যালঘু চিট বিচাৰিছোঁ তাৰ মাত্ৰ যিকেইটা সামান্য চিট সংখ্যালঘুত বিচাৰিছোঁ তাতকৈ দুগুণ চিট আমি সংখ্যাগুৰুত বিচাৰিছোঁ দুগুণ একেবাৰে সামান্য আৰু ক'বলৈকে লাজ লগা চিটত বিচাৰিছোঁ এইবাৰ এলায়েন্সটো হৈ যাওক বুলি ভাবে এইবাৰ বিজেপিক হৰুৱাম বুলি ভাবে তাৰ পাছতো যদি আমাক গুৰুত্ব নিদিয়ে যদি আমাৰ কথাখিনি নামানে তেতিয়াহ'লে উপায় নাথাকিব আমাৰ কাৰণে বিৰোধী ঐক্যৰ ভৱিষ্যত এইবাৰো অতীতৰ দৰে হ'বগৈ নেকি অখিল গগৈৰ সৈতে কংগ্ৰেছে এতিয়া আপোচ কৰিব পাৰিবনে ধিঙৰ পৰা তৰুণ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম